কথা কৈছে তবে ইয়াত এটা নিশ্চয় তত্ত্ব আছে 335টা অধ্যায় 5,54,000 শব্দ 10টা লক্ষণ 12টা স্কন্ধ আৰু 18,000 শ্লোক এই হৈছে শ্ৰীমদ ভাগৱতৰ সমষ্টি এই ভাগৱত ক'ত পাইছিলে কোনে লিখিছিলে ব্যাসদেৱে যেতিয়া তেওঁ 17খন পুৰাণ ৰচনা কৰি অগুল থুগুল মনেৰে বদৰিকা আশ্ৰমত বহি আছিল প্ৰথম স্কন্ধ ভাগৱত এই কথাটো প্ৰকাশ হৈ গৈছে তথাপিতো অকমান আধুনিও কোনো সুশান্তি নাই কলৈ যাওঁ কি কৰো সেই সময়তে দেৱৰক্ষী নাও তাত উপস্থিত হ'ল নাৱক দেখাৰ লগে লগে ব্যাসদেৱে ভক্তিভাৱে সেৱা সৎকাৰ জনালে জনাই তেওঁ ক'লে যে হে গুৰুদেৱ মই যি কৰ্ম কৰোঁ ঈশ্বৰক আৰাধনা কৰি কৰোঁ মই যদি ব্ৰহ্মক আৰাধনা কৰোঁ মোক তেতিয়া ভগৱন্তই দেখা দিয়ে তথাপিতো মোৰ কিয় মনটো সুশান্তি নোহোৱা হৈছে মোক বুজাই দিয়ক এই বুলি কোৱাৰ লগে লগে তেতিয়া ইয়াক নাৱতে কি বুলি ক'লে নাৰদৰ মদতি শুনা মহামুনি ব্যাস তুমিয়ে কৰিলা জগতত সৰ্বনাশ আকস্মিতে লোক ৰাইৰা শিক্ষা ধৰ্ম নুবুজিলা তুমি পূৰ্বে দৰ তত্ত্ব মৰ্ম গৰিহিত কৰ্ম লীলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাহিল সমৰি স্বভাৱে লম্পত বিষয় ইয়দ অনুৰাগ স্বৰ্গ পালো বুলি ৰংগে কাটে সংসাগ কৰৈ নানা শিক্ষা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকতমজৈ হে মহামুনি ব্যাস তুমিয়ে জগতত কৰিলা সৰ্বনাশ আকস্মিতে লোকক শিক্ষা ধৰ্মহে কৰালা কিন্তু তুমি বেদৰ তত্ত্ববোৰ ভালদৰে বুজি নাপালা তোমাৰ যিবিলাক পুৰাণ ৰচনা কৰিলা সেই পুৰাণবিলাকে কোন দেৱীয়ে কি পালে সন্তুষ্ট হ'ব তুমি সুন্দৰভাৱে বৰ্ণনা কৰিলা কিন্তু যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী সেইজন কৃষ্ণ যে সৰ্বশ্ৰেষ্ঠ তেওঁ যে দুখহাৰী এই কথাটো কতো তুমি লিপিবদ্ধ নকৰিলা সেইকাৰণে তোমাৰ এই জীৱবিলাক প্ৰাণনাশে কৰাৰ কাৰণে তোমাৰ পাপ হৈছে ইতিমধ্যে এই খন্তেক আগতে এই শ্লোকে কথাটো কৈছে যে প্ৰাণীগণ নিদিয়া মোক কৰৈ তাক মই দিওঁ মৃত্যু ভয় বুলি খন্তেক আগতে এই শ্লোকে কথাটো এই বৰ্ণনা কৰিছে গতিকে তুমি কি কৰিলা তুমি এই দেৱদেৱীবিলাকক প্ৰাণনাশা কৰি তুমি ধ্বংস পথেদি নিলা গতিকে তুমি যদি জ্ঞানীগণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য নামানে সিজন যদি জ্ঞানীগণেও যদি এই কথাটোকে কয় কাৰণ তোমাক কি বুলি ক'ব এই ব্যাসতকৈ বৰ ডাঙৰ পণ্ডিত ওলালে গতিকে কোনো নামানিব সেইকাৰণে তুমি এখন শ্ৰীমদ ভাগৱত ৰচনা কৰা মোৰ উপদেশে ভাগৱত কৰা শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ আৰু ইয়াক শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা ভগৱন্ত যে শ্ৰেষ্ঠ এই কথাটো লিপিবদ্ধ কৰা
তেতিয়া তেওঁ ব্যাসদেৱে কি কৈছে নাৰদক সেৱা জনাই এই শ্ৰীমদ ভাগৱত ৰচনা কৰিছিল। এতিয়া প্ৰথমতে ব্ৰহ্মাই 4টা শ্লোকত ভাগৱত নাৰদক দিছিলে। নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক 7 দিন ভাগৱত শ্ৰৱণ কৰাইছিলে। এতিয়া প্ৰভু ভগৱন্তই 4টা শ্লোকত ভাগৱত দিছিলে। প্ৰথম শ্লোক হৈছে জগতৰে পূৰ্বময়ী থাকো মাত জান কাৰ্যৰ কাৰণ কিছু নাছিলে আন মোক মাত দেখিলে সৃষ্টিৰ মই ঘট যত দেখা শুনা হবে মই বিচাৰত মই অৱশেষে থাকো অন্তৰত কুণ্ড ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলো, বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয় ঠিক পুনৰ সোণেই হ'ব। এই বিশ্ব জগতখন, এই চৰাচৰ জগত মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই দিন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখায় বস্তুক বলি এহিকে অসুৰ মায়া জানা নিষ্ঠ কৰি নাথাকিতো দেখি যেন চন্দ্ৰমাদুতয় থাকুক তৰা ভুৱ যেন কেহু নেদেখয় সেইমতে মায়াৰ গুৰি স্বৰ্গ আশাৰ বিষয় মাত্ৰ দেখাৱে জীৱক অবস্তুক দেখাৱে বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। যিবিলাক আমি বস্তু বুলি ভাবি আছো, যিবিলাক আমাৰ পাৰ্থিৱ যিবিলাক বস্তু বুলি ভাবি আছো প্ৰকৃতত সেইবিলাক হৈছে অবস্তু। আৰু পাঠে এই কথাখিনিকে কৈছে আমি যিবিলাক সংসাৰৰ যিবিলাক মায়াত আবদ্ধ হৈ আছো সেইবিলাক প্ৰকৃতত অবস্তু। সেইটো হৈছে মায়া। মা বলে নেতিবাচক নাই, ইয়াৰ মতে ইতিবাচক আছে। যিটো আজি আছে কাইলৈ নাই, সেইটোৱে মায়া। সেইকাৰণে ভগৱন্তই প্ৰথমতে মহামায়া সৃষ্টি কৰিছে। আৰু ব্ৰহ্মায়ো প্ৰথম সৃজন কৰোঁতে পঞ্চ প্ৰবাহ 5 ধৰণৰ তামসিক গুণ সৃষ্টি কৰিছে। তামিছ, অন্ধ তামিছ, মোহ, মহামোহ, এনেকৈ 5 বিধ এই কম গুণ সৃষ্টি কৰি ব্ৰহ্মা মনত খুব দুখ ভাৱ হৈছিলে। তেতিয়া তেওঁ ঈশ্বৰক আৰাধনা কৰি 4জন দিব্য মুনি জন্ম দিছিল। অনক, সুনন্দ, সনত কুমাৰ আৰু সনাতন। এই 4জনক জন্ম দি কি কৰিলে ব্ৰহ্মাই ক'লে হে পুত্ৰগণ তোমালোকে ইয়াত থাকি প্ৰজা সৃষ্টি কৰা। তেতিয়া 4জনে কি বুলি ক'লে হে পিতৃদেৱ আমি ঈশ্বৰক আৰাধনা কৰি আনন্দ লাভ কৰিব পাৰিম, গতিকে আমি সৃষ্টি কামত কেতিয়াও নাবাঢ়ো। এই বুলি কৈ তেওঁলোকে তাৰ পৰা গুচি গ'ল। তেতিয়া ব্ৰহ্মাক অৱজ্ঞা কৰা জানি ব্ৰহ্মাই মনত খুব দুখ পালে। তেওঁ ক্ৰোধত চকু ৰঙা হৈ গ'ল। আৰু ৰঙা হোৱাৰ পিছত সেই চকু ক্ৰোধৰ পৰা ৰুদ্ৰক জন্ম দিলে। ৰুদ্ৰক জন্ম হৈ
খুব চিঞৰি চিঞৰি কান্দিছিল আৰু পিতা ব্ৰহ্মালৈ চাই কৈছিল, হে পিতৃদেৱ, মই কি কৰ্ম কৰিব লাগে, মোক আদেশ দিয়ক। তেতিয়া ব্ৰহ্মাই মিচিকে হাঁহি মাৰি ক'লে, হে পুত্ৰ, তুমি যিহেতু জন্ম হৈ কান্দিবা, তোমাৰ নামটো ৰুদ্ৰ দিয়া হৈছে আৰু তোমাৰ নাম একাদশ, 11টা নাম দিলে, একাদশ পত্নী দিলে। এতিয়া তুমি সৃষ্টি কৰ্মত আগবঢ়া। তেতিয়া তেওঁ একাদশ স্থান পালে, একাদশ পত্নীৰ সৈতে তেওঁ বিভিন্ন প্ৰজাৰ সৃষ্টি কৰিবলৈ ধৰিলে। ভূত, প্ৰেত, পিশাচ, কাৰোবাৰ নীলা বৰ্ণ, ৰঙা বৰ্ণ, কাৰোবাৰ 3খন চকু, 3টা ভৰি, এনেকুৱা ধৰণৰ এইবিলাক ভূত প্ৰেত যেতিয়া সৃষ্টি কৰিলে, গোটেই ব্ৰহ্মাণ্ডখন ত্ৰাস সৃষ্টি হ'ল। তেতিয়া ব্ৰহ্মাই ভাবিলে যে ৰুদ্ৰই যিখিনি সৃষ্টি কৰিছে, এই সৃষ্টিৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন ধ্বংসহে হ'ব। এই বুলি ভাবি তেওঁ মৰমসনা মাতেৰে মাতি আনিলে, হে পুত্ৰ, তুমি আৰু সৃষ্টি কৰ্ম কৰিব নালাগে, তুমি যিবিলাক প্ৰজা সৃষ্টি কৰিছা, এই প্ৰজাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন ধ্বংসহে হ'ব যেন লাগিছে। গতিকে তুমি ঈশ্বৰক আৰাধনা কৰা। যেতিয়া তুমি ভগৱানক চিন্তা কৰোঁতে কৰোঁতে তোমাৰ সৎ ভাৱনা হ'ব, তেতিয়া সৎ পুত্ৰ জন্ম হ'ব। এই বুলি কোৱাৰ লগে লগে তেতিয়া ৰুদ্ৰই ব্ৰহ্মাক সেৱা জনাই তেওঁ বনমালীৰ মাজলৈ গুচি গ'ল ঈশ্বৰক আৰাধনা কৰিবলৈ। তেতিয়া ব্ৰহ্মাই দেশৰ পৰা 10জন মুনি জন্ম দিছিল। নাৰদ, অংগিৰা, অতি, পুৰহ, পুলস্তি, দক্ষ, ভৃগু, মৰিচি, কুতু, এই আটাইকেইজন মহা পণ্ডিত জন্ম দি, মুনি জন্ম দি, যেতিয়া তেওঁ শেষত ভাবিলে যে মই যিবিলাক প্ৰজা মুনি জন্ম দিলো, এই সকলোবোৰ যে সৃষ্টি ব্ৰহ্মাণ্ডখন আৰু যে সৃষ্টি বহা নাই, তেতিয়া তেওঁ মনত ভাবি তেওঁ দেশটো ভাবিলে তেওঁ যে নাৰী নহ'লে সৃষ্টি কৰ্ম নাবাঢ়ে। এই বুলি তেওঁ দেশটো দুভাগ কৰি সোঁভাগৰ পৰা এজন পুত্ৰ স্বয়ম্ভু মনু আৰু বাওঁ ভাগৰ পৰা এগৰাকী কন্যা শতৰূপা আৰু দুয়োগৰাকীকে সৃষ্টি কৰ্মত আগবাঢ়িবলৈ ক'লে। তেওঁলোকৰ পৰা 2জন পুত্ৰ জন্ম হ'ল। এজন হ'ল উত্তানপাদ আৰু 2জন জন্ম হ'ল পুত্ৰ। 3গৰাকী কন্যা আহুতি, পহুতি আৰু দেৱহুতি। আৰু সেই দেৱহুতি, এতিয়া দেৱহুতি